আপোনালোকে ক্লিয়াৰলি নোটিফিকেশনটো চাই আছে তাৰ ডেটটো মেনশন কৰি দিয়া হৈছে যে কেই তাৰিখলৈকে আপোনালোকৰ আসাম পুলিচৰ কাটআপৰ লিষ্টটো আহিব। নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, মই শংকৰ আৰু আপোনালোকক স্বাগতম জনাইছো শংকৰ বগীবিল ইউটিউব চেনেলত। আপুনি যদি প্ৰথমবাৰৰ কাৰণে আহিছে আমাৰ চেনেলত তেনেহলে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজি মই আপোনালোকৰ আসাম পুলিচ ABUB আৰু কামাণ্ডো বেটেলিয়নৰ কেতিয়ালৈকে কাটআপৰ লিষ্ট আহিব সেইটো বিষয়ে মই ডিটেইলছ ভাৱে আপোনালোক বুজাইছো। চক নোটিছটো একবাৰ চাই লওক। নোটিছটোত 11 নম্বৰত চোৱা তাত লিখা আছে লখিমপুৰ ডিস্ট্ৰিক্ট বুলি। মই ৰঙা কলম লগাই দিছো তাত লখিমপুৰ ডিস্ট্ৰিক্ট। এই লখিমপুৰ ডিস্ট্ৰিক্টৰ 3টা ডিস্ট্ৰিক্ট এক লগত পৰিছিলে, গম পাইছে নে? ফিজিক্যাল কমান্ডৰ হৈছিলে। এক নম্বৰ আছে ধেমাজি, লখিমপুৰ নিজে, তাৰপিছত মাজুলী। এই 3টাৰ কাৰণে আপোনালোকৰ তেওঁলোকৰ ফিজিক্যালৰ ডেট আছিলে 13 তাৰিখৰ পৰা আৰম্ভণি হৈছিলে আৰু শেষ ডেটটো 25 তাৰিখলৈকে, 25 জানুৱাৰীলৈকে। এতিয়া কথাটো হৈ গ'ল যে 25 জানুৱাৰীলৈকে আপোনালোকে এটা কথা খাটাং হৈ পৰিছে যে 25 জানুৱাৰীলৈকে আপোনালোকৰ আসাম পুলিচৰ ABUB বা কামাণ্ডোৰ আপোনালোকে কাটআপ নাহে। তাৰ আগত আপোনালোকে যিমানে ভিডিঅ' চাইছে সেইসব মিছা ভিডিঅ' হয়, ফেক ভিডিঅ' হয়। 8 মাৰ্চ তাৰিখে এটা 8 জানুৱাৰী 8 মাৰ্চ কৈছো, মিষ্টেক সৰি হ'ল। 8 জানুৱাৰী তাৰিখে এটা নোটিফিকেশন জাৰি হৈছিলে যে 8 জানুৱাৰী তাৰিখে আপোনালোকে গধূলিলৈকে আপোনাৰ কি আহি যাব কাটআপৰ লিষ্ট আহি যাব। কিন্তু কি হ'ল? নাহিলে নহয়। কিয় না আহিব? 25 জানুৱাৰী তাৰিখলৈকে আপোনালোকে যেতিয়া ফিজিক্যালি আছে কেতিয়াও সম্ভৱ নহয় যে তাৰ আগতে আপোনালোকে নোটিফিকেশন কাটআপৰ লিষ্টটো নোটিফিকেশন আহিব পাৰে। এটা কথা স্পষ্ট যে আপোনালোকে আসাম পুলিচ ABUB আৰু কামাণ্ডো এক লগতে আপোনালোকে কাটআপটো লিষ্ট আহিব। আৰু এক্সামৰ কথাটো হৈছে যে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই তেওঁ কৈছে যে ফেব্ৰুৱাৰী শেষলৈকে বা মাৰ্চৰ আৰম্ভণিলৈকে আমি পৰীক্ষাটো মানে কৰাম বুলি। আপোনালোকে এটা কথা আৰু নোটিফিকেশন পাইছে যে 23 মাৰ্চ তাৰিখে আপোনালোকৰ পৰীক্ষা হ'ব। সেইটো কথাটো একদম ফেক, কিয়নো 18 তাৰিখৰ পৰা 23 তাৰিখৰ ভিতৰত আদি পঞ্চায়ত ইলেকশ্যনৰ অধিবেশন জাৰি হ'ব। সেইকাৰণে আপোনাৰ সেইটো ডেটটো হোৱাটো সম্ভৱে নহয়। ফেব্ৰুৱাৰী মাহৰ শেষলৈকে নহলে মাৰ্চ মাহৰ প্ৰথম সপ্তাহ বা দ্বিতীয় সপ্তাহৰ ভিতৰত দেওবাৰে মানে আপোনালোকে পৰীক্ষা হ'ব। সেইটো খাটাং ধৰি লওক। পঢ়ি থকা নাই তেনেহলে আজিৰ পৰা পঢ়িবলৈ আৰম্ভণি কৰক আৰু ভালকে পঢ়ক, ধুনীয়াকে পঢ়ক। বিগত আৰু মামাই মাৰ্চ মাহলৈকে আকৌ নতুন পোষ্ট এটা ওলাম বুলি কৈছে 35,000 পোষ্টৰ। তেতিয়ালৈকে ধন্যবাদ।